তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰী এইচএছ ছেকেণ্ড ইয়েৰত পঢ়ি আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই যোৱা বছৰ হৈ যোৱা এখন ইংলিছৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন হৈছে যোৱা বছৰ হৈ যোৱা ডিষ্ট্ৰিক্ট লেভেলৰ কুৱেশ্যন পেপাৰ হয়। পুথিমাৰী এইচএছ স্কুল প্ৰি ফাইনেল এক্সাম 2023 ক্লাছ 12 ছাবজেক্ট ইংলিছ। এই কুৱেশ্যন পেপাৰখন তোমালোকে চাই যোৱা, এবাৰ প্ৰেক্টিছ কৰিবা। এই কুৱেশ্যন পেপাৰখন যদি প্ৰেক্টিছ কৰা তোমালোকৰ এইবাৰ টেষ্ট পৰীক্ষাত ভাল মাৰ্কছ এটা পাব পাৰিবা। ইয়াত যিমানবোৰ কুৱেশ্যন আনচাৰ আহিছে সকলোবোৰ ইম্পৰ্টেণ্ট হয় আৰু এইবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকৰ পৰীক্ষাত আহিব। গতিকে চাই যোৱা। প্ৰথমতে আহিছিল এটা পেজেছ ৰাইটিং। পেজেছ ৰাইটিংটোত তোমালোকৰ 10 মাৰ্কছ থাকিব। গতিকে তাত 1 নম্বৰীয়া প্ৰশ্ন থাকিব আৰু 2 নম্বৰীয়া প্ৰশ্ন থাকিব। গতিকে পেজেছটো চাই যোৱা। কিছুমান পেজেছ ৰিপিট হয়, সেয়েহে তোমালোকে পেজেছটো চাই উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিবা। ইয়াত থাকিব 10 মাৰ্কছ। তাৰপিছত তোমালোকৰ ৰিপৰ্ট ৰাইটিং আহিব, তাৰপিছত ন'টিচ ৰাইটিং আহিব, পোষ্ট ৰাইটিং আহিব। ইয়াত দেখিছে নহয়, পোষ্ট ৰাইটিং আহিছে, ন'টিচ আহিছে। গতিকে এনেধৰণৰ তোমালোকৰ পৰীক্ষাত আহিব, তোমালোকে চাবা। তাৰপিছত ফেক্সুৱেল ডেছক্ৰিপশ্যন আহিব, 10 মাৰ্কছ চাব লাগিব। তাৰপিছত ৰোড এক্সিডেণ্টৰ ওপৰত ৰিপৰ্ট ৰাইটিং আহিব। গতিকে ট্ৰেইন এক্সিডেণ্টৰ ওপৰত আহিব পাৰে, ইয়াত আহিছে, চাবা। তাৰপিছত এডভাৰটাইজমেণ্ট ৰাইটিং আহিব আৰু তাত তোমালোকে বায়'ডাটা লিখিবলৈ লাগিব। তেতিয়াহে ফুল মাৰ্কছ পাব পাৰিবা। তাৰপিছত গ্ৰামাৰ আহিব, যেনে নেৰেশ্যন আহিব 4টা বা 3টা আহিব। এটা নেৰেশ্যনত 2 মাৰ্ককৈ থাকিব। তাৰপিছত তোমালোকৰ ভইচ চেঞ্চ আহিব। ইয়াত ভইচ চেঞ্চ আহিছে, 3টা দিছে, 3 নম্বৰ। এটা ভইচ চেঞ্চত 1 নম্বৰকৈ থাকিব। তাৰপিছত তোমালোকৰ কাৰেক্ট টেন্স আহিব। ইয়াত কাৰেক্ট টেন্স আছে 4টা 5টা আহিব। এটা কাৰেক্ট টেন্সত থাকিব 1 মাৰ্ককৈ। তাৰপিছত প্ৰিপ'জিশ্যন আহিব। ইয়াত দেখিছা প্ৰিপ'জিশ্যনকেইটা ৰিপিট হয়, সেয়েহে তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰসমূহ চাবা। তাৰপিছত ইয়াত দেখিছা নিগেটিভ চেণ্টেন্স কৰিব আহিছে বা ডিগ্ৰী কৰিব আহিছে বা টেক কুৱেশ্যন কৰিব আহিছে। এইসমূহ মোৰ চেনেলত আগতে আপলোড কৰিছোঁ, সেয়েহে তোমালোকে সেইবোৰ চাবা। আৰু যদিহে তোমালোকক আনচাৰ লাগে তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো দেখিছা নহয়, এইটো এ আৰু বি এই দুটা পেৰেগ্ৰাফ তোমালোকৰ পদ্যৰ পৰা দিছে, সেয়েহে এই দুটা ইম্পৰ্টেণ্ট হয়। তোমালোকৰ পৰীক্ষাত কিন্তু ইয়াৰ পৰা কমন পৰিব বহুত ডিষ্ট্ৰিক্টত। সেয়ে তোমালোকে 10 নম্বৰ এ কুৱেশ্যনটো আৰু বি কুৱেশ্যনটো পঢ়ি থ'বা, অৰ্থাৎ পেৰেগ্ৰাফটো পঢ়ি থ'বা। তাৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব আৰু ফাইনেল পৰীক্ষাটো আহিব। তাৰপিছত তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন আহিব, 3টামান বা 4টা আহিব। তাৰপিছত 1 নম্বৰীয়া প্ৰশ্ন 5টা আহিব। ইয়াত দেখিছা নহয়, হোৱাট ইজ দ্য গ্ৰেট ট্ৰাভেল উইথ এলাছ, হু ইজ এডৱাৰ্ড গেইট, ৱেৰ ইজ চাম্পাৰান চিটুৱেটেড। এনেধৰণৰ তোমালোকৰ পৰীক্ষাত এইবোৰে আহিব। গতিকে এইবোৰ যিমানবোৰ আছে তোমালোকে মুখস্থ কৰিবা। তাৰপিছত 2 নম্বৰীয়া প্ৰশ্ন 5টা আহিব, 10 নম্বৰ থাকিব। ইয়াত যিকেইটা দেখিছা তোমালোকে সেইবোৰে পঢ়িবা, সেইবোৰ আহিব। তাৰপিছত এটা কমন প্ৰশ্ন এইটো যে গিভ এ ব্ৰাইফ ডেছক্ৰিপশ্যন অফ পিকক্স আইলেণ্ডছ। পিকক্স আইলেণ্ডছৰ ওপৰত এটা ডেছক্ৰিপশ্যন দিব লাগে, বৰ্ণনা দিব লাগে। তোমালোকে লিখিব লাগিব প্ৰশ্নটো। তাৰপিছত 14 নম্বৰ যিটো এইটো দিছে, এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব, 100% কমন হয়। ডিছক্ৰাইব দ্য আনইউজুৱেল থিংছ ন'টিছ বাই ফ্ৰান্স অন দ্য ডে অফ দ্য লাষ্ট লেচন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব, সেয়ে তোমালোকে মুখস্থ কৰিবা। তাৰপিছত বিটো আহিব। তাৰপিছত তোমালোকে 15 নম্বৰ পৰা এইটো চাব লাগিব, এইটো মাঘ বিহুৰ পৰা দিছে। তাৰপিছত বিটো চাব লাগিব, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবই লাগিব। তাৰপিছত 16 নম্বৰত দেখিছা তোমালোকে এইখন কিতাপৰ পৰা দিছে তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন 4টা আহে, তাত থাকে 8 মাৰ্কছ। সেয়েহে ইয়াত যিকেইটা দেখিছা তোমালোকে পঢ়িবা। হোৱাট ইজ মেজি এণ্ড ইটছ ছিগনিফিকেঞ্চ। এনেধৰণৰ প্ৰশ্নসমূহ আহিব, তোমালোকে পঢ়িবা। যদিহে তোমালোকে এইসমূহ পঢ়া তেনেহ'লে তোমালোকে এটা ভাল মাৰ্কছ পাবলৈ পাৰিবা, কিয়নো তোমালোকৰ ইংলিছৰ প্ৰশ্নসমূহ ৰিপিট হয়, বাৰে বাৰে আহি থকা প্ৰশ্নসমূহে আহে। আৰু এই কুৱেশ্যন পেপাৰখন তোমালোকে ভালদৰে ছল্ভ কৰিবা, প্ৰেক্টিছ কৰিবা, তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰিবা। যদিহে তোমালোকক এনেধৰণৰ অইন বিষয়ৰ বেলেগ বিষয়ৰ তোমালোকক কুৱেশ্যন পেপাৰ লাগে, তেনেহ'লে মোক লাগে বুলি কমেণ্ট কৰি জনাই দিবা। তেতিয়া মই বেলেগ কুৱেশ্যন পেপাৰসমূহ তোমালোকক দিবলৈ চেষ্টা কৰিম। আৰু যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিবা। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। ভিডিঅ'টোত এটা লাইক কৰি দিবা, যিমান পাৰা বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই, ধন্যবাদ।